নৱগঠিত ৪০ নম্বৰ টিহু বিধানসভা সমষ্টিৰ অন্তৰ্গত চামতা ৰূপকৰ কলা পৰিষদত দেওবাৰে বিজেপিৰ এখন প্ৰবুদ্ধ নাগৰিক সন্মিলন সম্পন্ন হয়। উক্ত অনুষ্ঠানত সমষ্টিটোৰ বহুকেইজন জ্যেষ্ঠ নাগৰিকক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। আনহাতে উক্ত সন্মিলনত বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীৰ বিগত ৫ বছৰৰ কাম কাজৰ খতিয়ান সম্বলিত এখন গ্ৰন্থ উন্মোচন কৰে নলবাৰী জিলা বিজেপিৰ সভাপতি জয়ন্ত বুজৰ বৰুৱাই। উক্ত সন্মিলনত নলবাৰী জিলা বিজেপিৰ সম্পাদক পুলক কুমাৰ শৰ্মা, সমষ্টিটোৰ অন্তৰ্গত চাৰিওটা মণ্ডলৰ সভাপতি ক্ৰমে ভাস্কৰ শৰ্মা, সীমান্ত মেনা, গোবিন্দ কলিতা, নিপন ভৰালীসহ বহুকেইজন বিজেপি নেতাকৰ্মীয়ে অংশ লয়। আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এনে সভাৰ জৰিয়তে সকলোৰে সহযোগিতা বিচাৰে দলটোৱে। অতুল ভূঞাৰ প্ৰতিবেদন, প্ৰতিবেদক লাইভ। যোৱা ৫টা বছৰত আমাৰ সমষ্টিত টিহু বিধানসভা সমষ্টিত কি আমি উন্নয়ন কৰিলোঁ, আমি আমাৰ সন্মানীয় বিধায়কগৰাকীৰ নেতৃত্বত, সন্মানীয় মন্ত্ৰীগৰাকীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে হওক বা ৰাজ্য চৰকাৰে হওক বিভিন্ন আঁচনি আমাৰ সমষ্টিত ইতিমধ্যে ৰূপায়ণ হৈছে। ৰাজহুৱা আঁচনিৰ লগতে ব্যক্তিগত যিবিলাক আমাৰ লাভাৰ্থী আছে, বিভিন্ন আঁচনি ইয়াত ৰূপায়ণ হৈছে। আমাৰ বিধায়কৰ ইচ্ছা বা আমাৰ দলৰো ইচ্ছা, বিগত ৫টা বছৰত ৰাইজে যি এখন দায়িত্ব এটা দিছিল, এই দায়িত্ব তেখেতে কি যে পালন কৰিছে কথাটো ৰাইজৰ জনোৱাটো আমাৰ দায়িত্ব ভাবি তেখেতৰ নেতৃত্বত আমি বিগত ৫টা বছৰত আমাৰ যিখিনি জনকল্যাণমূলক কাম ইতিমধ্যে সমাপন হৈছে, সেই কামখিনি আমি ইয়াত লিপিবদ্ধ কৰিছোঁ, কৰি সমগ্ৰ টিহুবাসী ৰাইজৰ ওচৰত আমি বিলাই দিছোঁ। আমি এইকাৰণে টিহুবাসী ৰাইজক জনাব বিচাৰিছোঁ যে তেখেতেনো কি কৰিলে। বহুত মানুহে সমাজত কেতিয়াবা দেখা যায় যে কিনো কৰিলে বুলি প্ৰশ্ন এটা কৰে। এই প্ৰশ্ন কৰাৰ আমি উত্তৰটো আমি একেলগে দিব বিচাৰিছোঁ যে বিগত 5টা বছৰত গোটেই সমষ্টিটোৰ প্ৰতিটো কোণত, প্ৰতিখন গাঁৱত, প্ৰতিটো চুবুৰীত বিভিন্ন আঁচনি আছে। ৰাস্তা ঘাটৰ কথা মই নকমে, আজিকালি ৰাস্তা ঘাট অতি সুন্দৰ হৈছে। এটা সময় আছিল যেতিয়া আমি ৰাস্তাৰ কাৰণে ভয় কৰিছিলোঁ, এতিয়া আমাৰ এনেকুৱা সময় হৈছে যে আমাৰ এটা সাহস হৈছে ৰাস্তাৰ কাৰণে। যিখিনি কাম আমি 1 ঘণ্টাত কৰিব লাগিছে, এতিয়া আমি 20 মিনিটত কৰিব পাৰোঁ, 15 মিনিটত কৰিব। ৰাস্তাৰ উন্নয়নৰ কাৰণে মঠ মন্দিৰত যথেষ্ট উন্নয়ন হৈছে, স্কুল কলেজত যথেষ্ট উন্নয়ন হৈছে। গতিকে এতিয়া এই যে উন্নয়ন হৈছে বুলি কৈ আছোঁ, এই কথাখিনিতো আমি ৰাইজৰ মাজত নিব লাগিব। নিয়াৰ আমি ভাবিলোঁ যে এটাই ৰাস্তা আছে, এই ৰাস্তাটো হৈছে আমি পুস্তিকাৰ আকাৰত যদি সমষ্টিৰ প্ৰতিখন গাঁৱত, প্ৰতিখন পঞ্চায়তত, প্ৰতিটো চুবুৰীত আমি যদি ইয়াত কিতাপখন বিলাব পাৰোঁ, তেতিয়া ৰাইজখিনিয়ে গম পাব যে সঁচা অৰ্থত টিহু বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়কগৰাকীয়ে কাম কৰিছে। গতিকে এইটো আমাৰ মূল লক্ষ্য আৰু এইটো উদ্দেশ্য। আৰু আগন্তুক দিনতো আমি ঠিক এই ধৰণেই আগুৱাই যাম। আৰু আমাৰ বিশ্বাস আছে, আমাৰ কামখিনি যেতিয়া মানুহে পাব, জনগণে দেখিব, জ্যেষ্ঠ নাগৰিক দেখিব, জ্ঞানী গুণী ব্যক্তি দেখিব, নিশ্চিতভাৱে কোনোবা যদি বহিও আছিল তেওঁ নিশ্চয় ক'ব যে নহয়, আচলতে এইজন মানুহক চন্দন পাটোৱাৰীক আকৌ আমি দায়িত্ব দিব লাগে, বা তেখেতৰ নেতৃত্বত বা বিজেপিৰ নেতৃত্বত সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী, সন্মানীয় আমাৰ প্ৰধানমন্ত্ৰী আদৰণীয় নৰেন্দ্ৰ মোদীজীৰ নেতৃত্বত ইমানখিনি আঁচনি হোৱাৰ পিছত আমি কি কাৰণত টিহু সমষ্টিত আমি পুনৰবাৰ বিজেপিৰ প্ৰাৰ্থীক আমি জয় নকৰাম। ঠিক এই ধৰণৰ মানসিকতা আমাৰ এটা আছে, আৰু আমি ভাবোঁ এই পুস্তিকাখনৰ জৰিয়তে এই মানসিকতাটো অধিক গঢ় লৈ উঠিব আৰু সমাজখন উপকৃত হ'ব। আচলতে আজি আমাৰ সন্মানীয় মন্ত্ৰীগৰাকী থকা কথা আছিল, তেখেতে আহিছিল, ৰঙিয়া পাইছিল, এনেতে তেখেতৰ এটা অফিচিয়েল অতি জৰুৰী কথাৰ কাৰণে তেখেতে উভতি যাব লগা হ'ল। য'ৰ পৰা তেওঁ হয়তো 20 মিনিট বা 25 মিনিট আমাৰ সভাস্থলীখন পালে হৈ, তাৰ পৰা তেখেতে উভতি যাব লগা হ'ল, যিটো এৰাব নোৱাৰা কাম। তো তেখেতে আমাক লগে আমাৰ উদ্যোক্তাসকলক জনাইছে, আমাৰ জিলা সভাপতিক জনাইছে যে আচলতে মোৰ এনেকুৱা এটা জনৰ কথা হ'ল, যিটো কাৰণে মই ঘূৰি নগ'লে মোৰ অসুবিধা হ'ব। কিন্তু যদি মই ঘূৰি যাই গুৱাহাটীৰ পৰা পুনৰ মই আহোঁ, তেতিয়াও মিটিংখন বহুত দীঘল হ'ব, মানুহে বেজাৰ পাব, ৰমজান মাহ, মানুহৰ কষ্ট হ'ব। গতিকে আমি কাকো কষ্ট নিদিওঁ, আপুনি যাওক, আমাৰ মণ্ডল সভাপতিসকল আছে, আমাৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকল আছে, আপোনালোকে ধুনীয়াকৈ মিটিংখন সমাপ্ত কৰক। আৰু সেইকাৰণে আমি তেখেতৰ পৰামৰ্শৰ মতে লগ লাগি আমি জ্যেষ্ঠ যিখিনি মানুহ আছিল আজি ইয়াত আমি 2-4জন ব্যক্তিৰ কথা পাতিছোঁ যে এনেকুৱা ধৰণৰ ঘটনা এটা ঘটিল, ছাৰটো পাটোৱাৰী ছাৰটো উভতি যাব লগা হ'ল। গতিকে মিটিংখন আমি দীঘলীয়া কৰিম বা ৰম নে কি কৰিম বুলি নালাগে, যিহেতু তেখেত এটা দায়িত্বশীল মন্ত্ৰী অসমৰ। গতিকে আপোনালোকে মিটিংখন চলক, আমি আপোনালোকৰ লগত আছোঁ, সদায় থাকিম। গতিকে আমি মিটিংখন আৰম্ভ কৰিলোঁ আৰু আমি এটা সুন্দৰ সময়ত মিটিংখন সমাপ্ত কৰিলোঁ।